Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স টপিকস আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিশৰ পৰা নিসাৰ মিছনৰ ওপৰত। কিয় নিউজত আছে যে লং ৱেইটেড নাসা ইছৰো সিন্থেটিক এপাৰ্চাৰ ৰাডাৰ। নিসাৰৰ ফুল ফৰ্ম হৈছে নাসা ইছৰো সিন্থেটিক এপাৰ্চাৰ ৰাডাৰ। এন লোৱা হৈছে, আই লোৱা হৈছে, এছ লোৱা হৈছে, এ লোৱা হৈছে, আৰ লোৱা হৈছে। তো নামটো এনেকে দিয়া হৈছে নিসাৰ। It was a satellite is set for liftoff on July 30 at 5:40 p.m. IST from Sriharikota. The Sriharikota pra a satellite to launch for July 30 tarikhe using the GSLV F-16 rocket. Kuntu rocket use kara hobo GSLV F-16. A symbol of deep space cooperation between NASA and ISRO. Amar Bharator space agency ISRO, that is Indian Space Research Organization and NASA. It is USA hoy. এই দুটাৰ মাজত কোলাবোৰেশন হৈছিল। নিসাৰ ইজ পয়েজড টু বিকাম দা ওয়ার্ল্ডস মোস্ট এক্সপেন্সিভ আর্থ অবজারভেশন স্যাটেলাইট। আজিলৈকে যিমান কেইটা স্যাটেলাইট আর্থ অবজারভেশনৰ কাৰণে লঞ্চ কৰা হৈছে আমাৰ পৃথিৱীখন পৰ্যবেক্ষণ কৰাৰ কাৰণে, পৃথিৱীৰ তলত কি হৈ আছে ইত্যাদি ধৰণৰ যিবিলাক ৰিসাৰ্চ কৰা হয় সেইবোৰ স্যাটেলাইটৰ ভিতৰত এইটো মোস্ট এক্সপেন্সিভ হয়, মোস্ট মানে খৰচ কৰা হৈছে এইটো উইথ এ কষ্ট অফ $1.5 বিলিয়ন। 1.5 বিলিয়ন US ডলাৰ এই মিশনটোত খৰচ কৰা হৈছে। এতিয়া নিসাৰ কি হয় তাৰ বিষয়ে অলপ জানো। নিসাৰ ইজ এ ফাৰ্স্ট অফ ইটস কাইন্ড radar imaging satellite. It's a radar imaging satellite that will scan the entire earth every 12 days. অৰ্থাৎ গোটেই বিশ্বখনকে 12 দিন মুৰে মুৰে হেৰি কৰি থাকিব, স্ক্যান কৰিব। ক্যাপচাৰিং আল্ট্ৰা ডিটেইল ডাটা অন আৰ্থ সাৰফেস। আমাৰ পৃথিৱী পৃষ্ঠত কি হৈ আছে একেবাৰে সূক্ষ্ম পৰ্যায়ত অধ্যয়ন কৰিব। weighing 2392 কেজি, ইয়াৰ কিমান কেজি হয় 2392 কেজি ইয়াৰ ওজন। ইট ইউজেস ডুৱেল ফ্ৰিকুৱেন্সি ৰাডাৰ। ইয়াত আমাৰ ভাৰতৰ পৰা এছ বেণ্ডটো দিয়া হৈছে, এটা সাইন্টিফিক টাৰ্ম হয়, আৰু নাসাই এল বেণ্ডটো দিছে। সো কেতিয়াবা প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে কোনে কোনটো বেণ্ড দিছে। সো নাসাই এল বেণ্ড ৰাডাৰটো দিছে আৰু আমাৰ ইছৰোৱে এছ বেণ্ড ৰাডাৰটো দিছে। এই যেটো এল বেণ্ড এটো নাসাই বনাইছে। নাসাৰ এটা ল্যাবৰেটৰী আছে জেট প্ৰপালশন ল্যাবৰেটৰী, সেই ল্যাবৰেটৰীটোৱে এটো প্ৰভাইড কৰিছে। ফাংচন কি কৰিব পেনেট্ৰেটস ডিপাৰ, মানে আমাৰ ভূপৃষ্ঠৰ একেবাৰে তললৈকে ই পেনেট্ৰেট কৰিব পাৰে। আইডিয়াল ফৰ ট্ৰেকিং ভেজিটেশন, কি কি খেতি বাতি কৰা হৈছে, ভেজিটেশন, দেন সয়েল ময়েশ্চাৰ, ভূপৃষ্ঠত কিমান ময়েশ্চাৰ আছে, আইস মুভমেন্ট, যে হিমবাহবোৰ আছে যে হিমবাহবোৰ কেনেকে মুভ কৰি আছে, এন্ড ডিফৰ্মেশন অফ আৰ্থ সাৰফেস। আমাৰ যেটো ভূপৃষ্ঠ আছে ভূপৃষ্ঠটো কিবা চেঞ্জ হ'ব নেকি, ডিফৰ্ম হৈছে নেকি, সো সেইবোৰ অধ্যয়ন কৰিব পাৰিব। আৰু ভাৰতৰ যেটো এছ বেণ্ড আছে এটো আমাৰ ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশনে বনাইছে। আপোনালোকে জানে যে ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশনৰ হেডকোৱাৰ্টাৰ ক'ত, বেংগালুৰুত। ওকে, ইয়াৰ ফাংচন কি হ'ব ক্যাপচাৰ সাৰফেস লেভেল ডিটেইলস লাইক ফৰেষ্ট স্ট্ৰাকচাৰ। আৰু আমাৰ এছ বেণ্ডৰ কাম হ'ব যে আমাৰ পৃথিৱী পৃষ্ঠত অকল আমাৰ ভাৰততে নহয় গোটেই বিশ্বতে, যেনেকে ইয়াত দেখিব পাৰিছিলে যে 12 দিন মুৰে মুৰে গোটেই বিশ্বখন স্ক্যান কৰিব। সো এই যেটো এছ বেণ্ড আছে এছ বেণ্ডে আমাৰ পৃথিৱী পৃষ্ঠত যি মানে ফৰেষ্ট স্ট্ৰাকচাৰ আছে, কিমান বনাঞ্চল আছে সেইবোৰ চাব পাৰিব। আৰবান মেপিং, আৰবান এৰিয়াসমূহ স্ক্যান কৰিব, এণ্ড ডিজাস্টাৰ মনিটৰিং, যদি কিবা দুৰ্ঘটনা হয় ভূমিকম্প, সুনামি ইত্যাদি ধৰণৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ আছে সেইবোৰো মনিটৰ কৰিব পাৰে। সাইন্টিফিক সিগনিফিকেন্স কি হয় বুজি পালেই যে কিমান এটা ডাঙৰ মিশন হয়, এটা সিগনিফিকেন্স থাকিবই যে নিসাৰ কেন ষ্টাডি সাৰফেস চেঞ্জেস এজ স্মল এজ 1 সেন্টিমিটাৰ মেকিং ইট ইনভ্যালুয়েবল ফৰ ষ্টাডিং ক্লাইমেট চেঞ্জ। ইয়াৰ দ্বাৰা আমি গোলকীয় যেটো পৰিৱৰ্তন হৈ আছে, গোলকীয় উত্তাপ বৃদ্ধি পাই আছে, জলবায়ু পৰিৱৰ্তন হৈ আছে, সেইবোৰ আমি অধ্যয়ন কৰিব পাৰিম। সি লেভেল ৰাইজ, সাগৰ পৃষ্ঠৰ উচ্চতা দিনক দিনে বাঢ়ি গৈ আছে, হিমবাহ গলন হৈ আছে, সেইবোৰ আমি অধ্যয়ন কৰিম। নেচাৰেল ডিজাস্টাৰ্স লাইক আৰ্থকুৱাক্স, ভলকেনোস, সাইক্লোনস ইত্যাদি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগসমূহ এই মিশনৰ আন্ডাৰত অধ্যয়ন কৰা হ'ব। এগ্ৰিকালচাৰ, আমাৰ খেতি বাতিৰ ক্ষেত্ৰতো সহায়ক হ'ব। সয়েল ময়েশ্চাৰ, ক্ৰপ পেটাৰ্নশিপ এইবিলাকৰ ওপৰত আমি আৰু অধিক ৰিসাৰ্চ কৰিব পাৰিম। ফৰেষ্ট এণ্ড বায়োডাইভাৰ্চিটি লছ, বনাঞ্চল ধ্বংস হৈছে নে নাই, সো আৰু ক'ত এফৰেষ্টেশন হৈছে, সো সেইবোৰ আমি স্যাটেলাইটৰ জৰিয়তে জানিব পাৰিম। দিস এলাউ ইট টু মনিটৰ এভৰিথিং ফ্ৰম সয়েল ময়েশ্চাৰ এণ্ড গ্লেচিয়াৰ ৰিট্ৰিট টু আৰ্থকুৱাক্স, ভলকেন মুভমেন্টস, ডিফৰেষ্টেশন ইভেন দো ক্লাউড কভাৰ এণ্ড এট নাইট। একেবাৰে ৰাতিটো কৰিব পাৰিব, যদি ডাৱৰো থাকে ডাৱৰৰ মাজত দি পেলাইও এই ৰাডাৰটোৱে সেই ইমেজসমূহ ক্যাপচাৰ কৰিব পাৰিব। সো এটা বহুত হিউজ মিশন হয় এইটো। এপ্লিকেশন ক'ত আহিব পাৰে
These satellites precise data will help in disaster preparedness. প্ৰথম কথাটো দুৰ্যোগ ব্যৱস্থাপনাত সহায়ক হ'ব। ইকোসিস্টেম মনিটৰিং, আমাৰ চাৰিওফালৰ ইকোলজিক্যাল যেটো বাতাবৰণ আছে হেতুক আমি জানিব পাৰিম আৰু ভালদৰে আৰবান প্লেনিং এণ্ড ইভেন ডিফেন্স সাৰ্ভেইলেন্স যেটো আমাৰ সিকিউৰিটি পাৰ্সপেক্টিভৰ পৰাও ইম্পৰ্টেন্ট হয়। ইট ইজ এক্সপেক্টেড টু জেনাৰেট আনপ্ৰেসিডেন্টেড গ্লোবাল ডাটা সেটস ফৰ ৰিসাৰ্চাৰ্ছ এণ্ড পলিচি মেকাৰ্ছ। যে ৰিসাৰ্চাৰ সকল আৰু পলিচি মেকাৰ সকলৰ কাৰণে এই যেটো মিশন আছে এই মিশনৰ দ্বাৰা যথেষ্টখিনি সুবিধা হ'ব। আমাৰ আৰ্থৰ অৰবিটৰ বিষয়ে অলপ জানো যে নিসাৰ উইল বি লঞ্চ ইনটু এ সান সিনক্ৰনাছ অৰবিট, ভেৰি ইম্পৰ্টেন্ট। আজিকালি প্ৰিলিমছত তেনেকুৱা কোৱেশ্চনবোৰ দিয়ে যে কোনটো অৰবিটত এটো লঞ্চ কৰা হ'ব। এটো হ'ব সান সিনক্ৰনাছ অৰবিট উইথ এন অল্টিটিউড অফ এবাউট 743 টু 747 কিলোমিটাৰ। এতিয়া কিছুমান বেলেগ বেলেগ অৰবিটেল টাইপ আছে, যেনেকৈ লো অৰবিট টাইপ, লো আৰ্থ অৰবিট, দেন মিডিয়াম আৰ্থ অৰবিট, জিঅ' ষ্টেচনাৰী অৰবিট, পোলাৰ অৰবিট, সান সিনক্ৰনাছ অৰবিট। এই যেটো নিসাৰ হয় এটো কি হ'ব সান সিনক্ৰনাছ। তো আমি গোটেইকেইটাৰ বিষয়ে পঢ়ো, ইয়াৰ অল্টিটিউডটো কিমান ৰেঞ্জত থাকে। লো আৰ্থ অৰবিট 160 পৰা 1000 লৈকে থাকে। নামটোৰ পৰাই গম পাইছে লো আৰ্থ একেবাৰে তলৰ পৰ্যায়ত। আৰু এটোৰ ইউজ কিহৰ হত ইমেজিঙত, ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন, ৰিসেন্টলি যেটো আমাৰ এক্সিয়ম 4 মিশন লঞ্চ কৰা হৈছিল আমাৰ ভাৰতৰ পৰা শুভাংশু শুক্লা গৈছিল, ৰাইট? শুভাংশু শুক্লা শুক্লাৰ বিষয়ে শুনিছে, নিউজত আছিলে। তেখেত প্ৰথমজন ভাৰতীয় যোন ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ গৈছিলে, হয়নে? এক্সিয়ম 4 মিশন। তাৰ পিছত চাব মিডিয়াম আৰ্থ অৰবিট, এটোৰ অল্টিটিউড 2000 ৰ পৰা 35780 কিলোমিটাৰলৈকে হয়। এটোৱে কি কৰে নেভিগেশ্যন অৰ্থাৎ জিপিএছ আৰু কমিউনিকেশ্যনত সহায় কৰে। এইটো অৰবিটত যিবোৰ স্যাটেলাইট লঞ্চ কৰা হয়, যেন জিঅ' ষ্টেচনাৰী অৰবিটত যিবোৰ স্যাটেলাইট লঞ্চ কৰা হয় সেইবোৰ 35000 টু 786 কিলোমিটাৰ অল্টিটিউড লৈকে থাকে। ইয়াৰ দ্বাৰা ওয়েদাৰ, কমিউনিকেশ্যন এইবোৰ সহায় হয় এইবোৰ ক্ষেত্ৰত। পোলাৰ অৰবিটত ভেৰিয়েবল হয়, এটো পাসেস ওভাৰ পোলস, আমাৰ যেটো পোল দুটা আছে নৰ্থ পোল সাউথ পোল, সো তাত পঠিওৱা হয়। ইয়াৰ দ্বাৰা আৰ্ট সাইন্টিফিক অবজাৰভেশ্যন হয়। আৰু যেটো সান সিনক্ৰনাছ এটো ভেৰিয়েবল হয়, মানে যেটো আমাৰ ৰেঞ্জ হয় এটো ভেৰিয়েবল বুলি কৈছে। আৰু এটো নিয়াৰ পোলাৰ হয়, ৰিমোট সেন্সিং আৰ্ট ইমেজিং। কথাটো মনত ৰাখিব, যেটো নিসাৰ মিশন এটো সান সিনক্ৰনাছ হয়। সো ইয়াৰ ওপৰত এটা কোৱেশ্চন আছে প্ৰিলিমছৰ কাৰণে, এনেকুৱা ধৰণৰ স্টেটমেন্ট বেচিছ কোৱেশ্চন আহে। কনসিডাৰ দা ফলোইং স্টেটমেন্টস এবাউট দা নিসাৰ স্যাটেলাইট। NASA, ISRO, synthetic aperture radar satellite. So NISAR is the first satellite to use synthetic aperture radar for climate monitoring. Then it will operate in both L-band and S-band frequencies. Number 3, it will orbit Earth in a polar sun-synchronous orbit. Thus, satellite can detect ground movements of even a few centimeters. গোটেইকেইটা কি হয় শুদ্ধ হয় যে নিসাৰটো কি হয় প্ৰথম synthetic aperture radar হয়। এটো ISRO আৰু নাসাৰ কোলাবোৰেশনৰ দ্বাৰা বনোৱা হৈছে। আৰু এল বেন্ডটো কোনে প্ৰভাইড কৰিছে? নাসাই। এছ বেন্ডটো আমাৰ ভাৰতে ইছৰোৱে প্ৰভাইড কৰিছে। তাৰ পিছত এটো এটা সান সিনক্ৰনাছ অৰবিটত লঞ্চ কৰা হ'ব। প্ৰতি 12 দিন মূৰে মূৰে আমাৰ গোটেই বিশ্বখন স্ক্যান কৰিব। তাৰ উপৰি এই স্যাটেলাইটখনে একদম গ্ৰাউণ্ড মুভমেন্ট ক্যাপচাৰ কৰিব পাৰে, ইভেন 1 সেন্টিমিটাৰ ডেপথ লৈকে ডাটাবোৰ কালেক্ট কৰিব পাৰিব। সো আমাৰ কাৰণে শুদ্ধ কি হ'ব? অপচন সি, অল অফ দা এবভ। তাৰ পিছত এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট, পলিটিৰ পৰা আমি পঢ়ি থাকো ভাইস প্ৰেসিডেন্টৰ বিষয়ে। ভাইস প্ৰেসিডেন্ট যেতিয়া আমি এক্সিকিউটিভ পাৰ্টত পঢ়ো তো ভাইস প্ৰেসিডেন্টৰ ৰেজিগনেশ্যনৰ কথাও পঢ়ো যে ভাইস প্ৰেসিডেন্ট জনে ৰেজিগনেশ্যন দিলে কাক দিব লাগে? প্ৰেসিডেন্টক দিব, হয়নে নাই? সো ৰিসেন্টলি আমাৰ যেজন ভাইস প্ৰেসিডেন্ট আছিলে জগদীপ ধনখড়, যোৱা কালিয়ে তেখেতে ৰিজাইন কৰিছে। His constitutional post with immediate effect. The resignation letter was submitted to President of India under Article 67A. আমি যেটো আমি এক্সিকিউটিভ পাৰ্টত পঢ়ি থাকো, হয়নে নাই? আৰ্টিকেল 52 ৰ পৰা আমি 78 লৈকে। নেক্সট টপিকটো আছে পলিটিৰ পৰা। আমাৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে যোৱাকালি ৰিজাইন কৰিছে। The resignation letter was submitted to the President of India under Article 67A of the Constitution. Very very important. আমি ইউনিয়ন এক্সিকিউটিভ পাৰ্টত পঢ়ো আৰ্টিকেল 52 ৰ পৰা 78 লৈকে যে ভাইস প্ৰেসিডেন্টজন আমাৰ এক্সিকিউটিভৰ পাৰ্ট হয়। আৰু তেখেতে যেতিয়া ৰেজিগনেশ্যন কৰে প্ৰেসিডেন্টক দিব লাগে। কোনটো আৰ্টিকেলৰ আন্ডাৰত? 67A। আমি এতিয়া অলপ আমাৰ উপৰাষ্ট্ৰপতিৰ যেটো পজিশন আছে তাৰ বিষয়ে অলপ জানো। The Vice President, that is উপরাষ্ট্রপতি, holds the second highest constitutional office in India. আমাৰ ভাৰতত যদি কনস্টিটিউশনাল পোস্টৰ ৰ্যাঙ্কটো চাই হাইয়েস্ট পজিশনটো কি হয়? প্ৰেসিডেন্ট। প্ৰেসিডেন্টজনক কি বুলি কোৱা হয়? কনস্টিটিউশনাল হেড, ৰাইট? কিন্তু যদি কয় যে হেড অফ দা গভৰ্নমেন্ট তেতিয়া আমি প্ৰাইম মিনিষ্টাৰক কওঁ। বা আপোনালোকে জানে যে প্ৰেসিডেন্টজনক নমিনাল এক্সিকিউটিভ বুলি কোৱা হয় আৰু প্ৰাইম মিনিষ্টাৰক ৰিয়েল এক্সিকিউটিভ বুলি কোৱা হয়। সো এই আমাৰ ভাইস প্ৰেসিডেন্টজনে সেকেন্ড কনস্টিটিউশনাল
যেটো হাইয়েষ্ট পজিশন আছে হেতু অকুপাই কৰে দ্য পোষ্ট ইজ এস্টাবলিশড আন্ডাৰ আৰ্টিকেল 63 সার্ভস এজ এক্স অফিসিও চেয়ারম্যান অফ রাজ্যসভা যেটো আমাৰ পাৰ্লিয়ামেন্টৰ আপাৰ হাউস আছে ৰাজ্যসভাৰ চেয়ারম্যানজন কোন হয় ভাইস প্রেসিডেন্ট জনে হয় যাৰ ইংৰাজী নামটো হৈছে কাউন্সিল অফ ষ্টেট আমাৰ যেটো ৰাজ্যসভা নাম এটো আমি 1954 ত লৈছিলো সিমিলাৰলি লোকসভা নামটো 1954 ত লৈছিলো অৰিজিনালি কি আছিল কাউন্সিল অফ ষ্টেট বুলি আছিল তাৰ পিছত হাউস অফ দা পিপল আছিল লোকসভা যদি চাই ইন দিস ক্যাপাসিটি হি মেইনটেইনস ডেকুরাম প্রিসাইডস ওভার সেশনস can exercise a casting vote in case of a tie and appoints committee members so তেখেতে সভাপতিত্ব কৰে ৰাজ্যসভাত কাস্টিং ভোট দিব পাৰে যদি কেনেকুৱা ধৰণৰ বিল এটা টাই হৈ যায় 50-50 তেতিয়া তেও ভোটটো দিব পাৰে সাপোর্ট কৰিছে নে এগেইনষ্টত আছে then order of precedence rank second after the president and is first in the line of succession to the president see যে তেখেতৰ যেটো আমাৰ rank আছে প্ৰথমতে প্রেসিডেন্ট আহে প্রেসিডেন্টৰ পিছত ভাইস প্রেসিডেন্ট আহে রাইট সো তেখেতৰ পজিশন সেকেন্ড হয় presidential duties when the office of president becomes vacant due to death resignation removal or otherwise the vice president acts as president যেতিয়া প্রেসিডেন্ট জনৰ ডেথ হৈ যায় অফিসত তেতিয়া হলে কি হয় এই দায়িত্বটো ভাইস প্রেসিডেন্টে পালন কৰে হয়নে নাই until a new president is elected কারণ আমি জানো আমাৰ ভাৰতীয় সংবিধানে কৈছে যে আমাৰ প্রেসিডেন্টৰ পোষ্টটো কেতিয়াও খালি থাকিব নোৱাৰে If the president is unable to discharge duties due to illness or absence, the vice president discharges those duties until the president resumes office. আৰু যদি কিবা বেমাৰৰ পৰি আমাৰ প্ৰেসিডেন্ট জনে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই তেতিয়া সেই সময়ত ভাইস প্রেসিডেন্ট জনেৰো দায়িত্ব পালন কৰে ইলেকশন কেনেকৈ হয় the vice president is elected by an electoral college comprising members of both লোকসভা and ৰাজ্যসভা যে elected আৰু nominated দুয়োটা এমপি এই ভাইস প্রেসিডেন্ট ইলেকশনত পার্টিসিপেট করে ইউজিং দা প্রপোর্শনাল রিপ্রেজেন্টেশন সিস্টেম বাই এ সিঙ্গল ট্রান্সফারেবল ভোট তো ভেরি ইম্পর্টেন্ট হয় এটো যে ভাইস প্রেসিডেন্ট ইলেকশনত কোনে কোনে পার্টিসিপেট করে লোকসভা আৰু ৰাজ্যসভাৰ এমপি সকলে যদি এতিয়া আপোনালোকে প্রেসিডেন্ট ইলেকশনৰ কথা ভাবে তো প্রেসিডেন্ট ইলেকশনত কোনে কোনে পার্টিসিপেট কৰে এমএলএ সকলে তাৰ পিছত লোকসভাৰ এমপি সকলে আৰু ৰাজ্যসভাৰ ইলেক্টেড এমপি সকলে ওকে সো এই তিনিটা বডিৰ দ্বাৰা আমাৰ প্রেসিডেন্ট জন ইলেক্ট হয় আৰু আমাৰ ভাইস প্রেসিডেন্ট ইলেকশনত কথা কব গলে কোন কোন আহে লোকসভাৰ এমপি আৰু ৰাজ্যসভাৰ এমপি কিমান বছৰৰ টাৰ্ম হয় 5 বছৰৰ হয় কিন্তু তাৰ আগতেও ৰিজাইন দিব পাৰে যেনেকে এই ক্ষেত্ৰত হৈছে হয় ক্যান বি ৰি-ইলেক্টেড এনি নাম্বাৰ অফ টাইমছ আৰু কোনো এনেকুৱা বাধা নাই যে এবাৰ ভাইস প্রেসিডেন্ট হোৱাৰ পিছত তাৰ পিছত আকৌ এবাৰ হ'ব নোৱাৰে তো লিমিট কোনো নাই কোৱালিফিকেশন কি হ'ব লাগে ভেৰি ইম্পৰ্টেন্ট আমি পঢ়ি থাকো এইটো ষ্টেটিক পাৰ্টত যে প্ৰথম কথাটো ভাৰতীয় নাগৰিক হ'ব লাগিব দ্বিতীয় কথাটো তেখেত 35 বছৰ বয়সৰ হ'ব লাগিব নিম্নতম বয়স কিমান হ'ব লাগিব 35 বছৰ আমি পলিটিত পঢ়ো যে পঞ্চায়তৰ কাৰণে কিমান লাগে 21 মিউনিসিপালিটিৰ কাৰণে 21 লোকসভাৰ এমপি হোৱাৰ কাৰণে 25 তাৰ পিছত এমএলএ হোৱাৰ কাৰণে 25 আপুনি ৰাজ্যসভাৰ এমপি হ'ব বিচাৰিলে 30 হ'ব লাগিব তাৰ পিছত যদি মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল যেটো আমাৰ যদি ৰাজ্যত লেজিসলেটিভ কাউন্সিলও থাকে তেতিয়া হেতুটো 30 লাগে প্রেসিডেন্টৰ 35 ভাইস প্রেসিডেন্টৰ 35 গভৰ্ণৰৰ 35 আৰু লোকপালৰ 45 সো আমাৰ ভাইস প্রেসিডেন্ট মিনিমাম কিমান বয়স লাগে এলিজিবিলিটি 35 eligible for re-election as a member of Rajya Sabha must not hold any office of profit under the union state or local authority eto sobor khetrote hoy je kono office of profit hold kori thakibo na lage limitations and functions ki limitation ase function ase vice president or eto ami sam the vice president cannot simultaneously act as Rajya Sabha chairman and as acting president okay the deputy chairman of Rajya Sabha feels as needed এতিয়া কথাটো হৈছে যেতিয়া ধৰক প্রেসিডেন্টৰ অকস্মাত ডেথ হৈ গল তেতিয়া ভাইস প্রেসিডেন্ট জন প্রেসিডেন্ট হয় তেতিয়া যদি ধৰক ৰাজ্যসভাৰ সেশন চলি আছে তেতিয়া চেয়াৰম্যান জন কোন হ'ব তেতিয়া চেয়াৰম্যান জন হ'ব ডেপুটি চেয়াৰম্যান ওকে ভাইস প্রেসিডেন্ট জনে একে সময়তে দুটা ৰোল প্লে কৰিব নোৱাৰে প্রেসিডেন্ট হৈও থাকিব নোৱাৰে আৰু নহলে যেটো আমাৰ চেয়াৰম্যান আছে ৰাজ্যসভাৰ হিটো হ'ব নোৱাৰে যিকোনো এটাহে হ'ব পাৰে who performs the vice president's duties now The Constitution does not provide for an acting vice president. However, since the vice president is also the ex officio chairman of the Rajya Sabha, the deputy chairman currently Haribansha Narayan Singh will preside over the house in his absence. So, কি কৈছে ভাইস প্রেসিডেন্ট রুল এতিয়া কোনে প্লে কৰিব আমাৰ সংবিধানত এনেকুৱা কথা নাই যে ভাইস প্রেসিডেন্ট জন নাথাকিলে তেখেতৰ পিছত কোন আহিব যেনেকে প্রেসিডেন্টৰ কথা উল্লেখ আছে যদি প্রেসিডেন্ট না থাকে ভাইস প্রেসিডেন্ট হ'ব যদি ভাইস প্রেসিডেন্ট জন না থাকে চিফ জাস্টিস অফ সুপ্রিম কোর্ট হ'ব যদি তেখেতু না থাকে তেতিয়া হলে সিনিয়র মোস্ট জাজ অফ দা হাই কোর্ট হ'ব সরি সুপ্রিম কোর্ট হ'ব যেটো আমি পাইছিলো
ধৰক যেতিয়া আমাৰ নাম আছিলে প্ৰেচিডেণ্টজন যেতিয়া ডেথ হৈছিলে তেতিয়া ভিবি গিৰি ভাইচ প্ৰেচিডেণ্টৰ পৰা প্ৰেচিডেণ্ট হৈছিলে তাৰপিছত ভিবি গিৰিয়ে ৰিজিগনেশ্যন দিয়াৰ পিছত মহম্মদ হিদায়াতুল্লাহ তেখেত চিফ জাষ্টিচ আছিলে তো আজিলৈকে এজনে এনেকুৱা চিফ জাষ্টিচ যোন প্ৰেচিডেণ্ট হ'ব পাৰিছে তেখেতৰ নাম আছিলে মহম্মদ হিদায়াতুল্লাহ সো হিদায়াতুল্লাহ চিফ জাষ্টিচ হোৱাৰ সত্ত্বেও প্ৰেচিডেণ্ট হ'ব পাৰিছিলে ওকে সো এই ক্ষেত্ৰত কোন হ'ব হৰিবংশ নাৰায়ণ সিং সো তেখেত ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰে যিজন বৰ্তমান আমাৰ ডেপুটি চেয়াৰমেন when election will be held কেতিয়া ইলেকশন হ'ব in the case of president the constitution requires that a vacancy may be filled within 6 months প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এই উল্লেখ কৰিছে 6 মাহৰ ভিতৰত ইলেকশন হ'ব লাগে but for a vice presidential vacancy there is no such fixed deadline vice presidential election কাৰণে কোনো fixed deadline নাই the only requirement is that the election be held as soon as possible যিমান সোনকালে ইলেকশনটো কৰিব পৰা যায় the election commission will announce the schedule so ইলেকশনটো কোনে কণ্ডাক্ট কৰে আপোনালোকে জানে ইলেকশন কমিশন অফ ইণ্ডিয়া ইলেকশন অফ কমিশন অফ ইণ্ডিয়া কি ইলেকশন কণ্ডাক্ট কৰে লোকসভা ইলেকশন ৰাজ্যসভা ইলেকশন তাৰপিছত প্ৰেসিডেন্সিয়াল ইলেকশন ভাইস প্ৰেসিডেন্সিয়াল ইলেকশন স্টেট লেজিসলেটিভ এসেম্বলি ইলেকশন এইকেইটা ইলেকশনে স্টেট লিস্ট আমাৰ ইলেকশন কমিশন অফ ইণ্ডিয়াই কণ্ডাক্ট কৰে সো এই যেটো ভাইস প্ৰেসিডেন্ট ইলেকশন হ'ব এটো কোনে কৰিব ইলেকশন কমিশন অফ ইণ্ডিয়া the poll is conducted under the presidential vice presidential elections act 1952 তাৰ কাৰণে এটা এক্ট আছে presidential and vice presidential elections act as per convention the secretary general of either house of parliament appointed as the returning officer in rotation so returning officer কোন থাকে এনেকে যদি আপোনালোকে বিধানসভাবোৰৰ চাই লোকসভা সমষ্টিবোৰ চাই তেতিয়া ৰিটাৰ্নিং অফিচাৰ হিচাপে আমাৰ ডিসিজন থাকে মানে নাই ডেপুটি কমিশনাৰ কিন্তু প্ৰেসিডেন্সিয়াল আৰু ভাইস প্ৰেসিডেন্ট ইলেকশনত থাকে সেক্ৰেটাৰী জেনেৰেল অফ পাৰ্লিয়ামেন্টৰ যিকোনো এটা হাউজৰ সেক্ৰেটাৰী জেনেৰেল জন তো আৰ্টিকেলছবোৰ আমি অলপ চাই লওঁ আৰ্টিকেল 63 পৰা 71 লৈকে আমি ভাইস প্ৰেসিডেন্টৰ বিষয়ে পঢ়ো ডিল উইথ ভেৰিয়াছ এসপেক্টস অফ দা ভাইস প্ৰেসিডেন্টস অফিস আৰ্টিকেল 66 এ ইলেকশন প্ৰসেছৰ কথা কয় যে ইলেকশন যেটো আমাৰ কলেজ হয় ইলেক্টৰেল কলেজ তাত লোকসভা আৰু ৰাজ্যসভাৰ এমপি সকল থাকে both elected and nominated 69 ত ওথ অৰ এফাৰ্মেশনৰ কথা আছে শপত গ্ৰহণৰ কথা যেটো আমি থাৰ্ড শিডিউলত পাও 3 নম্বৰ অনুসূচিত then disputes regarding election 71 etu supreme court e sabo pare okay so airport eta prelims karone mcq ase consider the following statements regarding the vice president of india vice president or bihoye cite a statement he is elected by an electoral college including elected mls and mps prothom jetu statement etu শুদ্ধ হয় ne উপরাষ্ট্রপতি জন ইলেক্টেড এমএলএ আৰু এমপি ৰ দ্বাৰা নিৰ্বাচিত হয় নহয় ইলেক্টেড এমপি সকলৰ কথা মই কৈছিলো নেকি এমপি সকলৰ কথাহে কৈছিলো এমএলএ সকলটো নাথাকে তাত লোকসভা আৰু ৰাজ্যসভাৰ এমপি সকলেহে পাৰ্টিসিপেট কৰে ভাইস প্ৰেসিডেন্সিয়াল ইলেকশন সো এক নম্বৰ স্টেটমেন্টটো কি হৈ যাব ভুল হ'ব তাৰপিছত দুই নম্বৰ যেটো স্টেটমেন্ট আছে কি আছে দ্য হি ৰেজিগনেশ্যন ইজ এড্ৰেছড টু দ্য প্ৰেসিডেন্ট হয় ৰিসেন্টলি দিছে আমাৰ জগদীপ ধনকৰজীয়ে প্ৰেসিডেন্টক দিব লাগিব দেয়াৰ ইজ এ ফৰ্মেল ইমপিচমেন্ট প্ৰসেছ ফৰ হিজ ৰিমুভেল হয় কেনেকৈ ৰিমুভ কৰিব পৰা যায় তাৰ কথা আমাৰ কনস্টিটিউশন পেনশন আছে তাৰপিছত হি ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ লোকসভা হয়নে লোকসভাটো নহয় ৰাজ্যসভাৰহে হয় লোকসভাৰ যিজন চেয়াৰমেন তাক আমি স্পিকাৰ বুলি কওঁ বৰ্তমানৰ নাম কি ওম বিৰলা সো এই স্টেটমেন্টটো ভুল তো আমি কি পালো 2 and 3 only next topic to sports or পৰা আছে India has officially been selected by FIDE FIDE to কি হয় governing body of chess যেনেকা আমাৰ হেৰিৰ আছে ক্ৰিকেটৰ কাৰণে ICC ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ফুটবলৰ কাৰণে FIFA আছে চেছৰ কাৰণে কি হয় FIDE ইন্টাৰনেশ্যনেল চেছ ফেডাৰেচন to host the prestigious chess world cup 2025 আমাৰ ভাৰতত চেছ ওয়ার্ল্ড কাপ টু অনুষ্ঠিত হ'ব গৈ আছে 30 অক্টোবৰৰ পৰা 27 নৱেম্বৰ আপোনালোকে নিশ্চয় জানে আমাৰ ভাৰত চেছৰ ভিতৰত সবতকে আগবঢ়া দেশ বৰ্তমান সবতকে বেছি গ্ৰ্যান্ড মাস্টাৰ যেটো হাইয়েস্ট পজিশন প্লেয়াৰ হয় ইট ইজ এ গ্ৰ্যান্ড মাস্টাৰ পজিশন আমাৰ ভাৰতত সবতকে বেছি আছে বৰ্তমান এটো কেনেকৈ হ'ব নকআউট টুৰ্নামেন্ট হ'ব আৰু ইয়াৰ পৰা টপ 3 জুন হ'ব টপ 3 প্লেয়াৰ সকলে ক্যান্ডিডেট টুৰ্নামেন্টত পাৰ্টিসিপেট কৰিব পাৰিব ক্যান্ডিডেট টুৰ্নামেন্ট যেতিয়া হ'ব তাৰ পৰা জুন জিকিব তেও ওল্ড চেছ চেম্পিয়নশিপ খেলিব পাৰে 2024 চনত ওল্ড চেছ চেম্পিয়নশিপ হৈ গৈছিলে সিঙ্গাপুৰত তাত আমাৰ ভাৰতৰ বুকেশ দম্মাৰাজুৱে
দেখিছে চাগে, নামো শুনিছে, মুকেশ দম্মাৰাজুৱে জিকিব পাৰিছিলে চাইনাৰ ডিং লেৰেনক হেৰুৱাই পেলাই। সো এইবাৰ তেখেত ৰেইনিং চেম্পিয়ন হয়। তো তেখেতৰ এগেইনষ্টত যোন খেলিব তেওঁ আকৌ সেই কেণ্ডিডেটছ টুৰ্ণামেণ্টটো জিকিব লাগিব। বুজি পালে কথাটো? সো এই যিটো টুৰ্ণামেণ্ট হ'ব গৈ আছে ফিডে ৱৰ্ল্ড কাপ, এই টুৰ্ণামেণ্টত যিজন টপ 3 প্লেয়াৰ থাকিব সিহঁতে চান্স পাব কেণ্ডিডেট টুৰ্ণামেণ্টত খেলিবৰ কাৰণে। আৰু কেণ্ডিডেট টুৰ্ণামেণ্টটো যোনে জিকিব তেওঁ আকৌ মুকেশ দম্মাৰাজুৰ লগত ফাইনেল মেচটো খেলিব 2026 যিটো হেৰি হ'ব গৈ আছে আমাৰ ওল্ড চেছ চেম্পিয়নশ্বিপ। এতিয়া আমি অলপ ওল্ড চেছ ফেডাৰেশ্যনৰ বিষয়ে জানি লওঁ। ওল্ড চেছ ফেডাৰেশ্যনৰ জন্ম হৈছিলে 1924 ফ্ৰান্সৰ পেৰিছত। এই যিটো নাম আছিলে এইটো ফ্ৰেঞ্চ নেম হয়। ইট ইজ দ্য অফিচিয়েল গভাৰ্নিং বডি ফৰ চেছ। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হয়? লাউজান ইন ছুইজাৰলেণ্ড। সুধিব পাৰে আপকামিং SSC এক্সামবোৰত, নিউজত আছে যে ফিডেৰ হেডকোৱাৰ্টাৰ ক'ত। FIDE started organizing the World Chess Championship from 1948 onwards after the death of world champion Alexander Alekhine. Later in the 2000, FIDE introduced the FIDE World Cup in the current knockout format. Last year it হৈছিলে, last time যেটো অর্গানাইজ কৰা হৈছিলে বাকু, আজারবাইজানৰ বাকুত। আজারবাইজানৰ ক্যাপিটাল হৈছে বাকু। The first ever FIDE World Cup was held in 2000 and it was won by Indian Grandmaster Vishwanathan Anand. Vishwanathan Anande আমাৰ আজিলৈকে 5 বাৰ বিশ্ব চেম্পিয়ন হিচাপে বিশ্ব চেম্পিয়ন হৈছিলে আমাৰ ভাৰতৰ পৰা বিশ্বনাথন আনন্দ। বৰ্তমান বহুত কেইজন আছে, ৰিসেন্টলি 89th গ্ৰ্যান্ডমাষ্টাৰ আমাৰ ভাৰতৰ পৰা হৈছে। যদি সুধে যে হাইয়েষ্ট গ্ৰ্যান্ডমাষ্টাৰ কোনটো কান্ট্ৰিত আছে, বৰ্তমান ভাৰতৰ পৰা আছে। বিভিন্ন ধৰণৰ প্লেয়াৰ আছে। সিমৰা চেছ খেলেনে? ৰমেশ বাবু প্ৰজ্ঞানন্দা, অৰ্জুন এৰিগাইছি, মুকেশ দম্মাৰাজু, তাৰপিছত এইকেইজন আমাৰ বহুত কেইজন হেৰি আছে, চেছ প্লেয়াৰ আছে। হয়, কনসিডার দ্য ফলোইং স্টেটমেন্টস অ্যাবাউট ফিডে। ফিডেৰ বিষয়ে কেইটামান স্টেটমেন্ট দিয়া হৈ আছে। FIDE was founded in 1924 in Paris and is the global governing body for chess. So যেটো FIDE হয় এটো 1924 তে বনোৱা হৈছিল হয়নে, ফ্ৰান্সৰ পেৰিছত, আৰু এটো গ্লোবাল গভৰ্নিং বডি হয়। Then the knockout style FIDE World Cup was first introduced in the year 2000. হয়, প্ৰথমবাৰ 2000 তে এটো পতা হৈছিল আৰু কোনে জিকিছিল? আমাৰ বিশ্বনাথন আনন্দে। বিশ্বনাথন আনন্দ inaugural FIDE World Cup held in 2000 and India officially joined the FIDE only after 2000. So গুটেই কেইটা ইয়াত কি হয়? শুদ্ধ হয়। নেক্সট টপিকটো পলিটিৰ পৰা আকৌ কম্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, আৰ্টিকেল 148 পৰা 151 লৈকে আমি তাৰ বিষয়ে পঢ়ো। তেখেত কি হয় যে ৱাচডগ অফ ইণ্ডিয়ান অডিট যিটো আমি কওঁ। সো বি.আৰ. আম্বেদকাৰ ছাৰে কৈছিলে যে এই যিটো ইনষ্টিটিউশ্যন এইটো ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত সবতকে ইম্পৰ্টেণ্ট হ'ব। দ্য কম্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইন ইটছ ইউনিয়ন গভৰ্ণমেণ্ট Railways compliance audit report tabled in Lok Sabha on 22 July 2025 flagged lapses of 573 crore in Indian Railways. So কি কাম কৰে? অডিটৰ কাম কৰে বেসিক্যালি, যে সরকারে ক'ত খটালে টকাটো, রাইট। সো এইবোৰ সো এটা রিপোর্ট দিছে, রিপোর্টটো হৈছে ৰেলৱেজৰ ওপৰত। তাত দেখিছে যে অলমোস্ট 570 crore rupeesৰ এটা ল্যাপস হৈছে। The report pointed out 25 audit observations including revenue shortcome, non-realization of charges and execution failures in various railway projects. Notable lapses include Northern Railways failure to recover license fees from the government-aided school, irregular recovery of service charges, and non-compliance regarding the District Mineral Foundation contribution. So, main কথাটো কি হৈছে যে কিছু মানে বিহংগতি দেখা পাইছে ৰিপৰ্টটোত, যে চৰকাৰে যিবোৰ টকা খৰচ কৰিছিলে ৰেলৱেজত তাত ইৰেগুলাৰিটি দেখা পাইছে 573 crore rupees. ওকে, এতিয়া আমি কম্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিষয়ে পঢ়ো। এইটো এটা কনষ্টিটিউচনেল পোষ্ট হয়, আৰ্টিকেল 148 পৰা 151 লৈকে পাও। আৰ্টিকেল 148 অফ ইণ্ডিয়ান কনষ্টিটিউচন প্ৰভাইডছ ফৰ দ্য অফিচ অফ কেগ। দ্য কেগ ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। যেহেতু এটা কনষ্টিটিউচনেল পোষ্ট হয় তো এপইণ্টমেণ্ট কোনে কৰিব? প্ৰেচিডেণ্টে। টেনিউৰ আৰু ৰিমুভেল কেনেকৈ ৰিমুভ কৰা হয়? দ্য কেগ হোল্ডছ অফিচ ফৰ এ টাৰ্ম অফ 6 years or 65 years. ভেৰি ইম্পৰ্টেণ্ট যে কাৰ্যকালটো কিমান বছৰৰ হয়? 6 বছৰ নহলে 65 বছৰ, যিটো আগতে হয়। Removal is only by the president on the same grounds and manner as the Supreme Court. যে সুপ্ৰিম কোৰ্টৰ জাজ এজনক যেনেকৈ ৰিমুভ কৰা হয় সিমিলাৰ মেনাৰত কেগকো ৰিমুভ কৰিব পাৰি, যেটো এটা টাফ প্ৰচিডিউৰ হয়। ৰিসেন্টলি যশৱন্ত সিনহাৰ বিষয়ে শুনিছে, জাজ এজনৰ ঘৰত যে টকা পাইছিলে, টকা পুৰা। সো তেখেতৰ বিৰুদ্ধে এইবাৰ যেটো মনসুন সেশন আৰম্ভ হৈছে এইবাৰ,
তো তাত ইম্পিচমেণ্ট মোশ্যন আনিব, অৰ্থাৎ তেখেতক কেনেকৈ ৰিমুভ কৰিব পাৰি। চ' প্ৰচেছটো মই কৈ দিছোঁ যে জাজ এজনক কেনেকৈ ৰিমুভ কৰে। চিমিলাৰলি কেগৰ ক্ষেত্ৰতো সেইটোৱে হয় যে প্ৰথমতে মোশ্যন আনিব লাগে, আৰু মোশ্যনটো লোকসভাত 100 জন MP ছাপোৰ্ট কৰিব লাগে আৰু ৰাজ্যসভাত 50 জন MP ছাপোৰ্ট কৰিব লাগে। তাৰপিছত তাৰ ওপৰত ভোটদান হয়, আৰু সেই ভোটদানটো স্পেচিয়েল মেজৰিটিৰ দ্বাৰা হ'ব লাগে, আৰু যদি সেইটো হৈ যায় প্ৰেচিডেণ্টে ৰিমুভ কৰি দিব পাৰে। অ'কে, চ' কেগৰ কি ডিউটি আৰু পাৱাৰ আছে? অডিটছ অল ৰিচিপ্টছ এণ্ড এক্সপেণ্ডিচাৰ্ছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ষ্টেট গভৰ্ণমেণ্ট। চ' এটা কথা মনত ৰাখিব, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বাবে যেনেকা আমি সমান্তৰালভাৱে কিছুমান বডি পাওঁ, যেনে প্ৰেচিডেণ্ট পাওঁ ইউনিয়ন পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আমি গভৰ্ণৰ পাওঁ, দুজন কনষ্টিটিউচনেল হেড হয়। তেনেকৈ যদি প্ৰাইম মিনিষ্টাৰ চাই গভৰ্ণমেণ্টৰ হেড কেন্দ্ৰীয় পৰ্যায়ত, তেনেকৈ আমি ৰাজ্যিক পৰ্যায়ত ক'ব পাৰোঁ চিফ মিনিষ্টাৰ। তো মানে কি এটা অল্টাৰনেটিভ আছে, হয়নে নাই? পেৰালেল এটা সংস্থা আছে, কিন্তু কেগৰ কিন্তু অল্টাৰনেটিভ নাই। কেগে কেন্দ্ৰৰ কাৰণেও অডিট কৰে আৰু ৰাজ্য চৰকাৰৰ কাৰণেও কৰে। ইনক্লুডিং বডিজ এণ্ড অথৰিটিজ সাবষ্টেঞ্চিয়েলি ফাইনেন্স বাই দ্য গভৰ্ণমেণ্ট। গভৰ্ণমেণ্ট কৰ্পৰেশ্যন যিবোৰ আছে, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ আছে, চ' সেইবোৰ কোম্পানীৰ অডিট এই কেগে কৰে। আৰু ৰিপৰ্টবোৰ কাক ছাবমিট কৰে? যদি ইউনিয়ন লেভেলৰ হয় প্ৰেচিডেণ্টক কৰিব, আৰু যদি ৰাজ্যিক পৰ্যায়ৰ হয় তেতিয়া ৰাজ্যপালজনক কৰিব। এক্স এজ গাৰ্ডিয়ান অফ দ্য পাব্লিক পাৰ্চ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সেইকাৰণে বি.আৰ. আম্বেদকাৰ ছাৰে কৈছিলে যে কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলজন মোষ্ট ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। কাৰণ CCTVৰ দৰে কাম কৰে, যে চৰকাৰে টকাবোৰ ক'ত খৰচ কৰিলে সেইবোৰ চোৱা, যেনেকৈ ৰিপৰ্টটোত ওলাইছে যিমান টকাৰ এটা ইৰেগুলাৰিটি হৈছে। ঠিক আছে, চিগনিফিকেন্স কি হয়? এনচিয়ৰ্ছ ট্ৰান্সপাৰেন্সি, ফাইনেন্সিয়েল ডিচিপ্লিন এণ্ড গুড গভাৰ্নেন্স। It strengthens democratic processes by enabling parliamentary legislative scrutiny of government finances. Then related reports, audit report publish করে, annual report বোৰ publish করে। আৰু এটা আছে public account committee. The public account committee is a key committee of parliament constituted every year. প্ৰতি বছৰে এটো কনস্টিটিউট কৰা হয়, আৰু ইয়াত 22 জন মেম্বাৰ থাকে। ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। কেতিয়াবা সোধে যে তলৰ কোনটো কমিটি লোকসভা আৰু ৰাজ্যসভাৰ পৰা মেম্বাৰ থাকে, দুইটাৰ পৰা মেম্বাৰ থাকে, আৰু সেইটো হৈছে পাব্লিক একাউণ্ট কমিটি। পাব্লিক একাউণ্ট কমিটিত 22টা মেম্বাৰ থাকে, 15টা লোকসভাৰ পৰা আৰু 7টা ৰাজ্যসভাৰ পৰা। Its main role is to examine the annual audit reports of the CAG. এই যে CAG যে এতিয়া ৰিপৰ্টটো দিলে, এইটো এতিয়া কোনে চালি চাব? এই পাব্লিক একাউণ্ট কমিটিয়ে। The PSC scrutinizes CAG findings regarding public expenditure and ensures that public money is spent efficiently. Publicৰ টকাবোৰ ভাল কামত খৰচ কৰা হৈ আছে, এইটো চাব, and for the intended purposes. It calls government officials and ministers for explanation and can make recommendations for corrective actions. আৰু যদি কিবা বিসংগতি দেখা পায় তেতিয়া চৰকাৰক প্ৰশ্ন দিব পাৰে, মিনিষ্টাৰসকলক প্ৰশ্ন দিব পাৰে। Once the CAG's audit report, such as the recent one in railway lapses, is tabled in parliament, it is taken up for detailed examination by public account committee. Then the public account committee will analyze instances like non-recovery of revenue, inefficiencies in project implementation, and violation of highlighted in the report. যিটো ৰিপৰ্টত হাইলাইট কৰা হৈছে যে কিছু বিসংগতি দেখা গৈছে, সেইবোৰৰ ওপৰত এনালাইজ কৰিব। On the basis of PSC's examination, Parliament can hold the executive accountable. Executive মানে কোন হয়? President, Vice President, Prime Minister, Council of Minister, Attorney General. So mainly executive part এতিয়া কাক সুধিব পাৰিব? Prime Ministerক সুধিব পাৰিব, Council of Ministerক সুধিব পাৰিব। Demand recovery of lost revenues and insist on systematic improvements in governance. আৰু governance structure কেনেকৈ বেটাৰ কৰিব পাৰি তাৰ কাৰণে পাব্লিক একাউণ্টছ কমিটিয়ে গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে। সো এই টপিকটোৰ পৰা এটা প্ৰিন্সৰ কাৰণে কোৱেশ্চন আছে। Consider the following statements about the Comptroller and Auditor General of India. Number 1, the CAG is appointed by the President. হয় নে নহয়? Appointed by the President হয়, এটা এটা কনস্টিটিউশনাল পোস্ট। আন্ডাৰ আৰ্টিকেল 148, 148 ৰ পৰা 151 লৈকে আমি পাও পাৰ্ট 5ত। সো এটো শুদ্ধ। The tenure of CAG is fixed at 5 years or until the age of 65 years. হয়, কাৰ্যকালটো কি হয়? হয় 5 বছৰ, 5 বছৰ নে 6 বছৰ আছিল? 6 বছৰ আছিল। সো দিস ইজ এ ৰং স্টেটমেন্ট। 6 বছৰ নহলে 65 বছৰ। Whichever is earlier. So this is wrong. The CAG submits audit report to the parliament through speaker of the Lok Sabha. নহয়, পাৰ্লিয়ামেন্টত যেটো ৰিপৰ্ট যাব হেতু প্ৰেসিডেন্টৰ হৈ পেলাই যাব। প্ৰেসিডেন্টক প্ৰথমে কৰিব আৰু প্ৰেসিডেন্টে হেতু পিছত পাৰ্লিয়ামেন্টত ৰাখিব। সো এই স্টেটমেন্টটো কি হৈ যাব? ভুল হৈ যাব, থ্ৰু দা স্পিকাৰ। এটো নহয়। The CAG can be removed in the same manner as a Supreme Court judge. হয় নে নহয়? যে সুপ্ৰিম কোৰ্টৰ জাজ এজনক যেনেকৈ ৰিমুভ কৰিব পৰা যায়, সেম মেনাৰত CAGকো ৰিমুভ কৰিব পাৰি। সো এটা ইন্ডিপেন্ডেন্স দিয়া হৈছে, স্বতন্ত্ৰ হয় বডিটো। সো আমি কি পাম? 1 and 4 only. 1 and 4. So correct answer ইয়াত হেৰি হোৱা নাই, এটো 1 and 4 only will be the correct answer. ঠিক আছে? তো আজি এইকেইটা টপিক আছিলে, আজিৰ ক্লাছটো ইয়াতে সামৰিছো।
অ PDF